আগতে সরকার থাকতে হাগ্রামা মহিলার ডাঙরে ক্যান্ডিডেট নিজিকিলে কন্টেস্টতে নাহিল আজিতো সরকারতে নাই এমচিএলএ নাই তেখেতৰ এমচিএলএ সকলে কোনে তেখেতৰ দলত দিনত আছে কোনে ৰাতি আছে এইটো ক'বই নোৱাৰা হৈ গৈছে তো এনেকা সময়ত দুটা ক্যান্ডিডেট জিকাটো বাদ দিয়ক তেখেতসকলৰ ক্যান্ডিডেট বিলাকৰ পইচাটোৱে ৰিটাৰ্ণ নাপাব যেটো তেখেতসকলে ফিজ দিব নহয় ক্যান্ডিডেটছৰ কাৰণে ফিজটোৱে ৰিটাৰ্ণ নাপাব আজি ঠাইখাজৰাত আমাৰ বিল চিলাগাং বসুমতাৰীৰ নামত যি এটা ষ্টেডিয়াম নিৰ্মাণ কৰা আমাৰ 40টা সমষ্টিত ইয়াৰে 14 চিৰাংদুৱাৰ সমষ্টিত আমাৰ বিল চিলাগাং বসুমতাৰীৰ নামত ষ্টেডিয়ামটো আমি আজি ঠাইখাজৰাত আমাৰ ফাউণ্ডেশ্যন ষ্টন ইয়াতে লে কৰা হ'ল আৰু কেদিমান পিছতে ইয়াৰ নিৰ্মাণৰ কাৰ্য আৰম্ভ হ'ব আৰু খুন্দৰ এটা ষ্টেডিয়াম 5 কোটি টকাৰ য'ত অলপ ইনডোৰ এক্টিভিটিও হ'ব তেনেকুৱা এটা ষ্টেডিয়াম ইয়াতে নিৰ্মাণ কৰা হ'ব আমি সকলো জানো যে চিৰাং জিলা স্পৰ্টছত বহুত আগবঢ়া আৰু এই ষ্টেডিয়ামটো নিৰ্মাণ হোৱাৰ পিছত উত্তৰ অঞ্চলৰ আমাৰ যুৱ যুৱতীসকল ছাত্ৰ ছাত্ৰীসকলে যিসকলে খেলাৰ মাজেৰে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে সেইসকলে ইয়াত ভালকে খেলিব পাৰিব আৰু এই অঞ্চলৰ ৰাইজৰ কাৰণে বহুত প্ৰদৰ্শনীমূলক খেল প্ৰত্যেক বছৰত হয় এই খেলবিলাক ৰাইজে ভালকে বহি প্লাই ষ্টেডিয়ামত উপভোগ কৰিব পাৰিব এই কাৰণে মই ৰুণিকাটা অঞ্চলৰ ঠাইখাজৰা অঞ্চলৰ এই 14 চিৰাংদুৱাৰ সমষ্টি ৰাইজক কংগ্ৰেচুলেশ্যন জনাইছো ইয়াৰ লগতে আমাৰ ব্লক কমিটিয়ে আজি এটা গ্ৰেণ্ড জয়নিং কাৰ্যসূচী লৈছে ইয়াত বিপিএফকে ধৰি বিভিন্ন দলৰ পৰা আহি আজি 1200তকৈ অধিক বিভিন্ন লোক আজি ইউপিপিএলত যোগদান কৰিছে এই কাৰ্যসূচীটো আমি উপস্থিত আছো আৰু ভাল লাগিছে যে উত্তৰ অঞ্চলৰ ৰাইজ আমি 3 বছৰ আগত যেতিয়া নিৰ্বাচন কেম্পিঙত আহিছিলো আমি কৈছিলো যে এইবাৰ উন্নয়নটো উত্তৰ অঞ্চলৰ পৰা আৰম্ভ হ'ব লাগে আমাৰ ইএম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া এমএলএ জয়ন্ত বসুমতাৰী ডাঙৰীয়া সকলো মিলি এই অঞ্চলত বিভিন্ন কাম কাজবিলাক উত্তৰ অঞ্চলত আৰম্ভ কৰিছে খোৱা পানীৰ পৰা স্কুল মেৰামতি কৰাৰ পৰা আজি কলেজ প্ৰভিন্সিয়েলাইজ হৈ গ'ল ৰুণিকাটাত এই গোটেই কামটো একেবাৰে 3টা বছৰত হৈ উঠিল যিটো নেকি বিপিএফে 17 বছৰত কৰিব পৰা নাছিল তো সেই কাৰণে আজি য'ত মিটিং হৈছে তাতে স্বতঃস্ফূৰ্ত ৰাইজ ওলাই আহিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে পুনৰ আমি শক্তিশালী প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো এই কাৰণে ৰাইজ আজি সবে ওলাই আহিছে আমাৰ লগত কেম্পিঙৰ আৰম্ভ কৰিছে বিভিন্ন কাম কাজত আজি একেলগে থিয় হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত এটা উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে বিভিন্ন আঁচনি লৈছে আৰু সেই আঁচনিবিলাক আজি বিটিআৰ অঞ্চলতো আহি পাইছে গতিকে আজি ইউপিপিএল বিজেপি আৰু জিএছপি আমাৰ যিটো চৰকাৰ আছে সেই চৰকাৰখনে শান্তি সম্প্ৰীতি নিৰাপত্তা ইয়াত স্থাপন কৰাৰ লগতে সৰ্বাংগীন উন্নয়নৰ কাৰণে শিক্ষা দীক্ষা আৰ্থিক দিশত উন্নয়ন কৰাৰ কাৰণে বহুত ভাল ভাল আঁচনি লৈ পেলাই এটা দূৰদৰ্শী চিন্তা লৈ পেলাই আগবাঢ়ি আছো যিটো নেকি না হাগ্ৰামা মহিলাৰী না বিপিএফ কোনো এই কথাবিলাক ঢুকি নাপায় আৰু কোনোদিন এই কথাবিলাক তেখেতসকলে বাস্তৱত হ'ব বুলি কল্পনাও কৰিব নোৱাৰে আজি উত্তৰ অঞ্চলৰ ৰাইজ বহুত সুখী কাৰণ ভূমিৰ পাট্টা ফৰেষ্ট অঞ্চলতে হওক বা নান ফৰেষ্ট অঞ্চলতে হওক ইমান বছৰে ভূমিৰ পাট্টা পোৱা নাছিলে ভূমিৰ সমস্যা সমাধান হোৱা নাছিলে আজি আমাৰ 3টা বছৰত 1,06,000তকৈ অধিক পৰিয়াল ভূমিৰ সমস্যাবিলাক সমাধান হৈ গ'ল গতিকে আমিও আনন্দিত ৰাইজেও আনন্দিত আৰু এতিয়া কোকৰাঝাৰ লোকসভা সমষ্টি যেটো আমাৰ এটা সমষ্টি আছে এই সমষ্টিত এটা ঐতিহাসিক মানে ভোট পাই পেলাই আমাৰ কেণ্ডিডেট বিজয় হ'ব এইটো নিশ্চিত আগতে সরকার থাকতে হাগ্রামা মহিলার ডাঙরে ক্যান্ডিডেট নিজিকিলে কন্টেস্টতে নাহিল আজিতো সরকারতে নাই এমচিএলএ নাই তেখেতৰ এমচিএলএ সকলে কোনে তেখেতৰ দলত দিনত আছে কোনে ৰাতি আছে এইটো ক'বই নোৱাৰা হৈ গৈছে তো এনেকা সময়ত দুটা ক্যান্ডিডেট জিকাটো বাদ দিয়ক তেখেতসকলৰ ক্যান্ডিডেট বিলাকৰ পইচাটোৱে ৰিটাৰ্ণ নাপাব যেটো তেখেতসকলে ফিজ দিব নহয় ক্যান্ডিডেটছৰ কাৰণে ফিজটোৱে ৰিটাৰ্ণ নাপাব